ধুনীয়াকৈ তুলিব লাগে। হোম ডেলিভারি 상랑 보세요. 나보라 아클리. 상랑 상리 아클리. Kajong, pila sini. Pila. Oh, pila. Oh, jadi lagi. Ini jauh. Kita lagi di olah pani. Di sini olah. Itu semuanya common है. Itu semuanya. Olah di sini. কৃষিভিত্তিক উৎসৱ ছগ্ৰাখাম এইবেলি মেঘালয় ৰাজ্যৰ লুমফুই গাঁৱত অনুষ্ঠিত কৰিবৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে আৰু 25 বছৰৰ মূৰত এইবাৰ লুমফুই গাঁৱত ছগ্ৰাখাম অনুষ্ঠিত কৰিবৰ কাৰণে গোভা ৰজাৰ প্ৰচেষ্টাত এইবেলি তাতে ছগ্ৰাখাম অনুষ্ঠিত হ'ব। বসন্ত অহাৰ আগমুহূৰ্তত বসন্তক আদৰণি কৰিবৰ কাৰণে এই ছগ্ৰাখাম পালন কৰা হয়। যেনেকৈ অসমৰ অসমীয়াসকলৰ বিহুত যেনেকৈ ঘৰে ঘৰে হুঁচৰি গায়, ঠিক তেনেকৈ ছগ্ৰাখামত দিনে ৰাতিয়ে ঘৰে ঘৰে তেওঁলোক নাচ গান কৰে আৰু এই নাচ গান কৰাৰ অন্তত নতুন বছৰক আদৰণি জনাব আৰু কৃষি কৰ্মত সকলোৱে ভাগ ল'ব। আৰু এই ছগ্ৰাখামৰ লক্ষ্য উদ্দেশ্যটো তিৱাসকলৰ কাৰণে বহুত ডাঙৰ এটা উদ্দেশ্য। এই ছগ্ৰাখামত কোনো ধৰণৰ বলি বিধান দিয়া নহয়, তেজ এটুপিও দিয়া নহয়। গতিকে এই উৎসৱটো পালন কৰাৰ সময়ত কোনো মাছ মাংস গ্ৰহণ কৰিবলৈ নাপায়। গতিকে এইটো হিন্দু তিৱাসকলৰ কাৰণে এইটো এটা ডাঙৰ এটা ব্ৰত আৰু এই উৎসৱৰ জৰিয়তে তিৱাসকলৰ কৃষ্টি সংস্কৃতি বিকাশ কৰাৰ ক্ষেত্ৰত আৰু নতুন প্ৰজন্মক কৃষ্টি সংস্কৃতি আকৰ্ষিত কৰাৰ কাৰণে প্ৰতি বছৰে অনুষ্ঠিত কৰিব লাগে যদিও কিন্তু ইয়াৰ খৰচ পাতি যথেষ্ট বাহুল্য হয়। সেইকাৰণে 25 বছৰৰ অন্তত এইবাৰ মেঘালয় ৰাজ্যৰ লুমফুই গাঁৱৰ ৰাইজে এই ছগ্ৰাখাম পূজা আয়োজন কৰিছে। গোভা ৰজাৰ অনুমতি প্ৰয়োজন হয় আৰু গোভা ৰজাৰ ঘৰত বা গোভা ৰজাৰ ঘৰত নৃত্য নকৰিলেও গোভা ৰজাৰ বিষয়া ভেটেৰা মাঝিৰ বাসভৱনত এই নৃত্যটোক নাচি যোৱাৰ পিছতহে তেখেতসকলে ছগ্ৰাখাম
খাম পূজা অনুষ্ঠিত কৰিব পাৰিব। আৰু তেওঁলোক মেঘালয়ৰ লুমফুইৰ পৰা ইয়ালৈ কমেও 40-45 কিলোমিটাৰ তেখেতসকলে খোজকাঢ়ি আহি আজি গোভা ৰজাৰ ভেটাৰমাঝি ঘৰত তেখেতসকলে উপস্থিত হৈছে। আৰু তেখেতসকলৰ এই উভতনি যাত্ৰা অহাকালিলৈ হ'ব। অহাকালিলৈ ৰাতিপুৱা তেখেতসকলে ইয়াতে নাচ গান কৰি তেখেতসকলক গোভা ৰজাৰ বিষয়াবৰ্গই চগ্ৰাচাললৈকে তেখেতসকলক আগবঢ়াই দিব, যাতে এই চগ্ৰাখাম সুন্দৰকৈ পৰিচালিত হয়। তেখেতসকলে আশীৰ্বাদ দি তেখেতসকলক বিদায় দিব। আমাৰ আজি এই চাগ্ৰা মিছুৱা ইয়াতে পৰ্ব এটা আলোচনা ইয়াতে আৰম্ভ হৈছে। মানে বিশেষকৈ এইটো পাহাৰত হয়। এইটো আমাৰ লুমফুই যিটো কুল আছে, গোত্ৰ আছে, তেওঁলোকৰ এইটো আমাৰ ইয়াতে গোভা ৰজাৰ ৰজাকুছি চুবুৰাত তেওঁলোকে ইয়াতে ভেটাৰমাঝি ঘৰত তেওঁলোকে 5 বছৰ মূৰে মূৰে এইটো আহ্বান কৰে। এইটো আহ্বানৰ ফলত ইয়াতে নৃত্য কৰে আৰু ইয়াৰ পৰা কিছু মাছ আৰু তেনেকুৱা ধৰণৰ খাদ্য লৈ যায় তেওঁলোকে তাত চাগ্ৰাত মানে পালন কৰে। গতিকে তেনেকুৱা ধৰণৰ পৰম্পৰা চলি আছিল। কিন্তু আজিৰ পৰা 45 বছৰ আগলৈকে এইটো চলিছিল যদিও মাজতে বিভিন্ন ধৰণৰ কাৰণত বিপদ আপদ হোৱাৰ কাৰণে তেওঁলোকে আহিব পৰা নাছিলে আৰু তেওঁলোকে সেই সূত্ৰে বন্ধ হৈ আছিল এই কাৰ্য। কিন্তু মই আমাৰ সতীৰ্থৰ সৈতে তেওঁলোকৰ লগত যোগাযোগ কৰিলোঁ আৰু যোগাযোগ কৰি আহি সেনেকৈ পুনৰ যাতে এইটো পুনৰাবৃত্তি কৰিব পাৰোঁ আৰু সকলো ৰাইজৰ কাৰণে সমাজৰ কাৰণে উন্নতি হ'ব। কাৰণ এইটো হেৰাই গৈছিলগৈ বস্তুটো। আজি 45 বছৰ ধৰি তেওঁলোকে মানে আহিব পৰা নাছিলে। কিন্তু আমি যেতিয়া যোগাযোগ কৰিলোঁ তাৰ ফলত তেওঁলোকে গুচি আহিলে আৰু আজি এই পৰম্পৰাটো আৰম্ভ কৰিছে। গতিকে আহিলে ৰজাৰ মুখ মানে কিবা চাদৰে তেনেকুৱা এইটো ৰজাৰ মুখখন চাব নোৱাৰে আৰু ৰজাও ইয়াত আহিব নোৱাৰে, অংশগ্ৰহণ কৰিব নোৱাৰে। এইটো আগৰ পৰা পৰম্পৰা চলি আহিছে। গোভা ৰজাৰ ইয়াত ওচৰতে যদিও ঘৰৰ লগতে যদিও তেওঁ ইয়াতে অংশগ্ৰহণ কৰিব নোৱাৰে। কিন্তু এই আমাৰ লুমফুই যিটো কুল আছিল, গোত্ৰ আছিল, তেওঁলোকে অহাৰ আগতে ৰজা আহি এনেকৈ উপস্থিত কৰিব পাৰে। কিন্তু ৰজাই তেওঁলোকে অহাৰ পাছত আহিব নোৱাৰে আৰু চাবও নোৱাৰে। তেনেকৈ এটা পৰম্পৰা আগৰ পৰা চলি আহিছে। সেইটো আছিল। গতিকে সুকলমে কাৰ্যসূচী চলিছে। তেওঁলোকে আকৌ অহাকালি মানে পুৱাৰ ভাগতে 8মান বজাতে খোৱা বোৱা কৰি আৰু গুচি যাবগৈ। লগতে আমাৰ এটা পৰম্পৰা আছে, ইয়াতে বৰা চাউলৰ ভাত কলপাতৰে মেৰিয়াই সেনেকৈ তেওঁলোকে লগত লৈ যাব আৰু আঠ বাটত তেওঁলোকে সেইটো ভাগৰ লাগে খাব। তেনেকুৱা ধৰণৰ চলি আছে। আজিও তেওঁলোকে খোজকাঢ়ি আহিছিল। তেওঁলোকে কোনো গাড়ী মটৰৰ যোগেদি যাব নোৱাৰে। এইটো তেওঁলোকৰ নিয়ম পৰম্পৰা। গতিকে আমি সুধিছিলোঁ যে ইমান দূৰৰ পৰা কষ্ট কৰি অহা হয়, কিন্তু আপোনালোকক অলপমান সহায় হিচাপে গাড়ীৰে ইয়াৰ পৰা গোভাৰলৈকে নি দিম বুলি এনেকৈ আমি প্ৰতিশ্ৰুতি দিছিলোঁ। তেওঁলোকে ক'লে যে আমাৰ কোনো নিয়ম নহয়, গতিকে আমি খোজকাঢ়িয়ে যাব লাগিব আৰু খালী ভৰিৰে খোজকাঢ়িব লাগে। গতিকে তেওঁলোকে যথেষ্ট কষ্ট কৰি আহি আকৌ আজি এই সন্ধিয়াৰ পৰা নাচি আছে। গতিকে এইটো বৰ প্ৰশংসাৰ যোগ্য, তেনেকৈ বুলি আমি ধাৰণা কৰোঁ। ইমানেই আছিলে আৰু ঠিক আছে।